এয়া আমাৰ ঘৰৰে লোকেল মুৰ্গী। আমি গাঁৱৰ মানুহে মুৰ্গী পোহোঁ। গাঁৱৰ মানুহে এনেকৈ নিজৰ মুৰ্গীৰে মাঘৰ বিহু আমি উদযাপন কৰোঁ। নমস্কাৰ, আমি হ'লোঁ গাঁৱৰ মানুহ। আমি গাঁৱৰ মানুহে নিজৰ গাঁওখনৰ ওপৰত গৌৰৱবোধ কৰোঁ। যোনেই যি কি নকওক, পিছপৰা গাঁৱৰ মানুহ একো নাজানে তেনেকৈ কওক, আমি লাজ নাপাওঁ। চাওক, আমাৰ গাঁৱৰ মানুহ এনেকৈ নিকিনাকৈ মাছ খাবলৈ পায়। পুখুৰীতো নহয়, তাকো খেতিপথাৰত। পুখুৰীটো আছে সৰুকৈ হ'লেও খেতিপথাৰত এনেকৈ আমি মাছ নিজ হাতেৰে ধৰি খাব পাৰোঁ। এয়া আজি আমাৰ খেতিপথাৰত হাল বাইছিলে, তাতে পালে মাগুৰ মাছ ডাঙৰ ডাঙৰ দুটা, আৰু সৰু সৰু বহুত মাগুৰ মাছ আছে, আৰু গৰৈ, খলিহনা, পুঠি, সৰু কাৱৈ এনেকৈ আছে। এয়া আমাৰ গাঁৱৰ মানুহৰ এক মানে মনতে ভাবিবলগীয়া ভাল লগা কথা। আমি গাঁৱৰ মানুহে যিমানে যি কি নকওক, গাঁৱত থাকিয়ে ভাল পাওঁ। সেয়েহে আপোনালোকে যিমানে যি কি নকওক, গাঁৱৰ মানুহ একো নাজানে কওক, বা গাঁৱৰ মানুহৰ থকাবিলাক কষ্ট, গাঁৱৰ মানুহে চহৰৰ দৰে ভাল ভাল বস্তু নাপায় বুলি কওক, আমি লাজ নাপাওঁ। আমি গাঁৱৰ মানুহ, গাঁৱৰে মাটি পানী সেৱন কৰি বা মাটি পানীৰ গোন্ধ লৈ আমি আগবাঢ়িছোঁ। এনেকৈ আমি গাঁৱতে থাকি গাঁৱৰে বতাহ, গাঁৱৰে ফ্ৰেছ মাছ বা অন্যান্য খোৱা বস্তুবিলাক পাই আছোঁ, আৰু ভাবিছোঁ আমিও গাঁওবিলাক উন্নতি কৰিম, আগবাঢ়ি যাম। এনেকৈ আমিও বিশ্বৰ অন্য প্ৰান্তৰ লগত সমানে ফেৰ মাৰিব নোৱাৰিলেও পিছে পিছে আগবাঢ়ি যাম।